লাৰ্ণ টু কেৰি ইয়ৰ চেল্ফ ইন দ্য চেন্স আপুনি এনেকুৱা ড্ৰেছ পিন্ধক যোনটোৱে আপোনাক শ্বুট কৰে, আপুনি যোনটো পিন্ধি আপুনি কনফিডেণ্ট ফিল কৰে। যেতিয়া আমি নিজকে মিৰৰত চাওঁ আৰু আমাক ভাল লাগে দেখিলে, সেই গোটেই দিনটো এনেকুৱা লাগে ন যে অ'কে দিনটো বহুত ভাল গৈ আছে, কাৰণ আপোনাৰ মাইণ্ডত থাকে যে মই ধুনীয়া দেখি আছোঁ আৰু আপোনাৰ দিনটো তেনেকৈয়ে ভালকৈ পাৰ হৈ যায়। বাট যোনদিনাখন আপোনাৰ ড্ৰেছ আপোনাক ভাল নালাগিব, আপোনাৰ হেয়াৰ ষ্টাইল আপোনাক ভাল নালাগিব, আপোনাক গোটেই দিনটো মানে কিবা এটা মিচিং হৈ থাকে, হয়নে আপোনালোকৰ লগত সেইটো? আৰু তাৰ কাৰণে নিজকে কেৰি কৰিব আমি জানিব লাগে। এনেকুৱা নহয় যে আমি সদায় নতুন ড্ৰেছ পিন্ধিম বা আমাৰ ডিজাইনেবল ড্ৰেছ থাকিব লাগিব। দ্য ড্ৰেছ যোনে আপোনাক কনফিডেণ্ট ফিল কৰায়, আপোনাৰ গাৰ লগত ফিট হয়, চ' ডেট ইউ মাষ্ট ৱেৰ। আৰু চ' সেইটো কাৰণে আমি নিজকে কেৰি কৰিব জানিব লাগে, আৰু সেয়া হৈছে তেতিয়া আপোনাৰ কনফিডেঞ্চ বুষ্ট হয়, আপুনি মানুহৰ ওচৰত কনফিডেণ্টলি থাকিব পাৰে, আপোনাৰ গোটেইখিনি দিন আপুনি কনফিডেণ্টলি পাৰ কৰিব পাৰে। আৰু মই ভাবোঁ কনফিডেণ্ট ইজ দ্য কি। আমাৰ গোটেই লাইফত আমি যদি কনফিডেণ্ট নহয়, কোনো কামেই আমাৰ ছাকচেছ হ'ব নোৱাৰে বা সফল হ'ব নোৱাৰে। চ' বি কনফিডেণ্ট এণ্ড লাৰ্ণ টু কেৰি ইয়ৰ চেল্ফ।